Hello guys, welcome back to my objective of more notun video সবে ভালে থাকে আৰু মই বৰ্তমান আছো এতিয়া ঘৰত আৰু সকলোকে গুড মৰ্নিং আৰু মই আজি আপোনাক এটা বস্তু দেখাব বিচাৰিছো এয়া দেখিছে কম্পিউটাৰৰ ক্লাছ প্লেট হয় আৰু ক্লাছ প্লেটটো কেনেকৈ লগায় তাকে দেখাম আজি ভিডিঅ'টো চাই থাকক ক্লাছ এনি যাওক আৰু এই ক্লাছ প্লেটটো মই লগাবলৈ কাৰণে পথাৰলৈ গৈছিলোঁ পথাৰত কিন্তু এনেকুৱা হ'ল এইটো খুৱাই থাকোঁতে ইয়াৰ যোনটো পিন হয় পিন তিনিটা খায় পিন তিনিটাটো নোখোৱাৰ কাৰণে মই ঘৰলৈ লৈ আহিলোঁ এই পিন এনেকুৱা পিন আছিলে পিন নাই সোমোৱা আছিলে এটা হোৱাই আছিলে আৰু মোক আনি থৈ দিয়া আছিলে সেইটো কাৰণে মই ঘৰলৈ লৈ আহিলোঁ আৰু এতিয়া এইটো কেনেকৈ ক্লাছ প্লেটখিনি খুৱাম আৰু ফিটিং কেনেকৈ কৰে তাকে দেখাম আপোনালোকে ভিডিঅ'টো লাষ্ট এণ্ডিং চাই থাকক স্কিপ নকৰিব আৰু গাইছ এইফালে দেখিছে এইটো একচুৱেলি স্প্ৰিং আছে স্প্ৰিংবিলাক এইটো প্ৰেছাৰ মেচিনত খোলে কিন্তু মোৰ লগত এনেকুৱা এটা বস্তু আছে মই এইটো প্ৰেছাৰ মেচিনত নিয়াকৈ খুলিব পাৰোঁ এইটো দেখিছে ন গাইছ এইটো এক্সেল হয় এডাল ডাবল নট আছে এইফালেও নট আছে এইফালেও নট আছে আৰু মই এইফালে পকাই কিনে স্প্ৰিংখিনি টাইট কৰি লৈ কিনে আৰু এই ক্লাছ প্লেটবিলাক নতুন হয় আৰু চেঞ্জ কৰিবলৈ এতিয়া আগৰ যোনখিনি আছিলে খৰ গ'লগৈ ক্লাছডাল নধৰে ভালকৈ তো এতিয়া নতুনকৈ লগাবলৈ কাৰণে মই এইটো আনিছোঁ এইটো ফিটিং কৰি কিনে ক্লাছ প্লেট খুৱাম মই আৰু এইবিলাক দেখিছে মোৰ হাথিয়াৰ এইবিলাক দেখিছে এইবিলাক তো গাইছ এবাৰ খুলি আছোঁ চাই থাকক হেল্ল' গাইছ দেখিছে বাইক তাতে থৈ আহিলোঁ আৰু এইফালে এইবিলাক পানী হৈ গ'ল আৰু কম্পিউটাৰ যোনটো ক্লাছ প্লেট হৈছিলে সেইটো লগাব ফিটিং কৰি হৈ গ'ল তাকে এতিয়া লগাবলৈ বুলি আহিলোঁ গাইছ দেখিছে মোৰ হাথিয়াৰ এইবিলাক তাকে গৈ আছোঁ এতিয়া পথাৰত লগাবলৈ কাৰণে আৰু ৰাস্তাটো পূৰা পানী হৈ গ'ল বৰষুণ দিছিলেহে এতিয়া কেনেকৈ ফিটিং কৰা হ'ব তাকে দেখাম কম্পিউটাৰ লগাব গৈ আছোঁ এতিয়া চাই থাকক ভিডিঅ'টো লাষ্ট এণ্ড যাওক ৰাস্তা পূৰা পানী গৈছে এইফালে এইটো আমাৰ গাইছ দেখিছে এইফালে পানীটো বেছিকৈ এডোখৰতে হয় আৰু এইফালে মাটি দি থৈ আছে এইফালে পূৰা পানী গৈছিলেগৈ তো এইফালে পথাৰখন দিছে পূৰা পানী হৈ গ'ল তো গাইছ এইটো ৰাস্তা দেখিছে পানী কিমান হৈ আছে আৰু এই ৰাস্তাটো আহি আছে টু লাইন আহিছে পৰা শুনা কেইবাবছৰ হৈ গ'ল তাকে বনাব কওঁতে বনোৱাই নাই এতিয়ালৈকে দেখিছে কিমান ৰাস্তাটো ওপৰত তলকৈ গোটেই পানী হৈ গৈছে বহুত বেয়া আৰু বাইক চাইকবিলাক প্ৰায় মানে ইয়াত চেঞ্জ পকেট যায়গৈ আৰু ব্ৰেকটো চব খাই এদাই কৰে বহুত দিগদাৰ হয় আমাৰ এই গৰমাৰী এইবিলাক জেগা আৰু কাঞ্চি ঠাইতো এনেকৈ পানীবিলাক পূৰা হেৰি হয় দেখিছে কিমান পানী আৰু বাইক চাইকবিলাক গোটেই সোনকালে বেয়া হৈ যায় আৰু বৰ্তমান ইয়াতে দাদাজন এজনৰ কম্পিউটাৰ ঠিক কৰিব আহিছোঁ আৰু এইখিনি পাত ঘৰ চাবলৈ বুলি গাইছ এইফালেদি গৈ আছোঁ এতিয়া পথাৰ মাজলৈ আৰু এইফালে কম্পিউটাৰ এখন বাই আছে দেখিছে এই গছখিনি তাতে আছে কম্পিউটাৰখন তো এইবিলাক বিজলকীয়া গছ দেখিছে লাইনকৈ পূৰা তলত প্লাষ্টিক দিয়া আছে বিজলকীয়া গছ এইবিলাক ইয়াত প্ৰায় এবিঘা ওপৰত লগাই থৈ দিয়া আছে বীজ জলকীয়া আৰু মাইক্ৰ' জলকীয়া গছ পূৰা মজা গোটেই ধৰক জলকীয়াই হয় ওপৰত তলকৈ জৌ গছ সেই টঙিটোলৈকে কম্পিউটাৰখন হয় এইখন দেখিছে গাইছ ইয়াতে লগাম এতিয়া আৰু এখন হৈছে সময় কম্পিউটাৰখনৰ নাম হৈছে সময় গাইছ এইটো দেখিছে এইটো লগাব আহিছোঁ এতিয়া
তো গাইজ দেখিছে এইফালে ক্লাছ প্লেট কমপ্লিট ফিটিং কৰি কমপ্লিট হৈ গ'ল। তো এইফালে আছে এইটো খোলাটো আৰু এইটো কভাৰটো হয়, এইটোতে ফিটাবিলাক লাগি থাকিব। আৰু এইযোৰ আছে পুৰণাযোৰ আগৰ পুৰণাযোৰ যোনযোৰ হয় এইযোৰ হয়, ঘৰ গ'লগৈ। তাৰপৰা এইডাল ফিটা হয় আৰু ইয়াত ফিটিং কৰিম এতিয়া মই চাই থাকোঁ ভিতৰটো প্লাছ এনিটো দেখিছে কবুতৰ। আৰু কালি যোনটো পিন হৈ আছিলে এইটো পাই গ'লোঁ আজি দেখিছে, কালি দেৰি হ'ল কাৰণে বিচাৰি নাপালোঁ, এইটো পাই গ'লোঁ আজি। আৰু এইফালে দেখাম এতিয়া, ইয়াতো পিন একদম পূৰা মজাকৈ লগাই দিলোঁ ফিটিং। আৰু ইয়াৰ লকটো আছে দেখিছে, এইটো লক হয় এতিয়া, ইয়াৰ লকটো লগোৱা হ'ব, ইয়াৰ কভাৰটো লগাই কিনে। আৰু এতিয়া আপোনালোকক দেখাম এইটো দেখিছে লককেইটা, এইফালে এইটো লক দেখিছে, তাৰপৰা এইফালে এইটো লক, তাৰপৰা এইফালে এইটো লক দেখিছে, একদম ক্লিয়াৰলি লগাই দিয়া হ'ল। এইটো বিচাৰি নাপাইছিলোঁ কিন্তু নাপালোঁ, মানে মোৰ গোট এক্সট্ৰাকৈ আনি থৈ দিয়া আছিলে, সেইটো কাৰণে এইটো লগাই দিলোঁ। এতিয়া চব কমপ্লিট হৈ গ'ল, এয়া দেখিছে পূৰা ফ্ৰী হৈ আছে। এতিয়া ইয়াৰ কভাৰটো লগাই ল'লে মানে হৈ যাব, আৰু বাকী লক লগাব লাগিব কভাৰ লগাই কিনে। তো গাইজ দেখিছে একদম প্লেন হৈছে দেই, প্লেন হৈছে নাই হয় দেখিছে নে আপোনালোক গাইজ। এইটো পূৰা সমান হ'ব লাগিব, নহ'লে মানে ইয়াৰ যোনটো ঘাটটো আছে ইয়াৰ ঘাটটো নোসোমায় মানে, সেইটো দেখিছে গাইজ। আৰু এইটো ডিজেল দি কিনে চফা কৰি দিয়া হ'ল, মানে অকণমান কোলা হৈ আছিলে পূৰা এই মামৰি থৈ কিনে চফা কৰি দিয়া হ'ল। তো এইখন ঢাকনা হ'ব আৰু লকটো হ'ব, আৰু বেলখিনি লগালে কমপ্লিট কাম। তো গাইজ দেখিছে মোৰ ক্লাছ প্লেট লগাই কিনে কমপ্লিট হৈ গ'ল, কভাৰ লগালোঁ আৰু লগতে ফিটাও লগাই দিলোঁ। আৰু এতিয়া এইটো দেখিছে ক্লাছডাল, এইফালে আছে ক্লাছটো, এইটো ক্লাছ টানিলোঁ ঠিকে আছে। আৰু তলত অকণমান প্ৰব্লেম আছে, গিয়াৰটো যেতিয়া লগোৱা হয় এইফালে খেৰককৈ মাত দিয়ে, তো সেইটো কাৰণে ইয়াৰ তলত যোনডাল স্প্ৰিং দেখিছে স্প্ৰিংডাল অকণমান টাইট কৰিব লাগিব, তেতিয়া এইটো সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব। আৰু বাকী এতিয়া এইটো ৱাশ্বাৰ দেখিছে, এই ৱাশ্বাৰটো এতিয়া মই লগাম এইফালে, তাত নটটো সৰাই থাকিলে কৰি কিনে। আৰু এইফালে দেখিছে মোবাইলৰ ঢাকনাৰ নটটো নাই, আৰু এই নটটো লগাব লাগিব। আৰু বাকী এতিয়া এইফালে দেখিছে এইটো লগাম এতিয়া গাইজ। আৰু ষ্টাৰ্ট কৰি মেলি দেখাম আপোনালোকক, ষ্টাৰ্ট কৰি কিনে দেখাম আপোনালোকে, চাই থাকক ভিডিঅ'টো লাষ্ট এনিটো স্কিপ নকৰিব। ফাইনেলি হৈ গ'ল কম্পিউটাৰখন ঠিক, আৰু ক্লাছ প্লেটৰ প্ৰব্লেম নাই তেনেকৈ। আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ভিডিঅ'টো, মানে বাই।